অসম সাহিত্য সভাৰ নিয়ম অনুসাৰে আজি আমি কৃষ্ণাই হাবৰাঘাট শাখা সাহিত্য সভাই অঞ্চলটোৰ কিছু জ্যেষ্ঠ নাগৰিকক আমি ফুলাম গামোচা আৰু অলকনি পত্ৰৰে সম্বৰ্ধনা তথা শুভেচ্ছা জ্ঞাপন কৰি আহিছোঁ। আমি এই বছৰ আন বছৰৰ দৰে এই বছৰ আমি 3গৰাকী ব্যক্তিক আমি এই সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ অসম সাহিত্য সভাৰ তৰফৰ পৰা। হাদি হুছেইন আনচাৰী কৃষ্ণাই আমবাৰীৰ নিবাসী, চৰাবৰীৰ নিবাসী আতিফুৰ ৰহমান আৰু আমি এশজন ভেলাখামাৰ নিবাসী অনন্তৰ ৰায় মহোদয়ক আমি এই সম্বৰ্ধনাৰে শুভেচ্ছা জ্ঞাপন কৰাৰ লগত তেওঁৰ পৰিয়ালবৰ্গকো আমাৰ তৰফৰ পৰা শুভেচ্ছা আৰু সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। নমস্কাৰ। অসম সাহিত্য সভাই প্ৰতি বছৰে অসমৰ প্ৰতিখন শাখা সাহিত্য সভাক বা জিলা সাহিত্য সভাকে দায়িত্ব দিয়ে যে অঞ্চলৰ বিশিষ্ট নাগৰিকসকলক তথা জ্যেষ্ঠ নাগৰিকসকলক বিহুৱানেৰে সম্ভাষণ জনোৱা আৰু নিজৰ দিন হিচাপে একোখনকৈ ওলগনি পত্ৰ সাহিত্য সভাৰ তৰফৰ পৰা আগবঢ়াই আহিছে। গতিকে আমি হাবৰাঘাট শাখা সাহিত্য সভাই প্ৰতি বছৰৰ দৰে এইবেলিও আমি অঞ্চলৰ বিশিষ্ট ব্যক্তি 3গৰাকীক সম্ভাষণ জনালোঁ আৰু এই ব্যক্তিসকলে নিশ্চয় জাতীয় সংগঠন এটাৰ সম্ভাষণ তথা ওলগনি পত্ৰ পাই নিশ্চয় তেখেতসকলেও আনন্দিত হ'ব আৰু আমি তেখেতসকলৰ পৰা দোৱা আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক দিনসমূহ ভালদৰে যায় আৰু তেখেতসকলৰো দীৰ্ঘায়ু আৰু সুস্বাস্থ্য আমি কামনা কৰিছোঁ। আমাৰ দিন হিচাপে একোখনকৈ বিহুৱান আৰু একোখনকৈ ওলগনি পত্ৰৰে সম্ভাষণ জনাই আহিছোঁ। প্ৰতি বছৰে আমি জনাওঁ অঞ্চলৰ 2-3গৰাকী ব্যক্তিক। আমি আজি যদিও 2 বহাগ আমি 1 বহাগত দিব লাগিছিল যদিও আমাৰ কিছু অসুবিধাৰ কাৰণে আমি দিব নোৱাৰিলোঁ। 2 বহাগ তাৰিখে আমি আজি আমাৰ স্থানীয় বয়োজ্যেষ্ঠ অৱসৰপ্ৰাপ্ত শিক্ষক আতিফুৰ ৰহমান ডাঙৰীয়াক এখন বিহুৱান আৰু এখন ওলগনি পত্ৰৰে আমি সম্ভাষণ যাচিম। কৃষ্ণাই হাবৰাঘাট শাখা সাহিত্য সভাৰ তৰফৰ পৰা আমাৰ বিহুৱানখন আগবঢ়াব আমাৰ স্থানীয় হাবৰাঘাট শাখা সাহিত্য সভাৰ সভাপতি মহন্ত ৰয় ডাঙৰীয়া। আৰু ওলগনি পত্ৰখন আগবঢ়াব আমাৰ শাখা সাহিত্য সভাৰ কৰ্মকৰ্তা মাছুদ কৰিম ডাঙৰীয়া। আমাৰ ভেলাখামাৰ গাঁৱৰ অনন্তৰায় মহোদয় আৰু উপস্থিত আমাৰ তেখেতৰ পৰিয়ালবৰ্গৰ লগতে আমাৰ সাহিত্য সভাৰ বিষয়ববীয়া আৰু কৰ্মীসকল, আমি আজি অসম সাহিত্য সভাৰ নিয়ম অনুসাৰে কৃষ্ণাই হাবৰাঘাট সাহিত্য সভাৰ তৰফৰ পৰা আমি জ্যেষ্ঠসকলক বিহুৱানেৰে সম্বৰ্ধনা জনাৰ লগে লগে এখনি ওলগনি পত্ৰৰে আমি শুভেচ্ছা জ্ঞাপন কৰিম। আৰু প্ৰথমতে মই ফুলাম গামোচাখন আগবঢ়াই দিয়াৰ কাৰণে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাৰ কাৰণে চাজু হুছেইনক অনুৰোধ জনাইছোঁ। আৰু মানপত্ৰখন আব্দুল হাই অৰ্পণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আশীৰ্বাদ কৰিব আমি এই সমস্যাৰ জৰিয়তে তেখেতৰ লগতে তেখেতৰ পৰিয়ালবৰ্গকে আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা তথা সৰ্বাংগীন উন্নতি আৰু সুস্বাস্থ্য কামনা কৰি আমাৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ।